মাননীয় সভাপতি আৰু আমাৰ সাধাৰণ সম্পাদক প্ৰমুখ্যে আমাৰ এই সত্ৰ পৰিচালনা সমিতিৰ মোৰ সন্মানীয় কাৰ্যকৰ্তাসকল, প্ৰথমতে আপোনালোক আটাইকে আমাৰ আন্তৰিক সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজি এই খতৰা সত্ৰত আমি আমাৰ সনাতনী সভ্যতা সংস্কৃতি দৃঢ় পিনবদ্ধ কৰিবৰ বাবে আমাৰ যি আন্তৰিক প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আপোনালোকে আহি সুন্দৰভাৱে সহযোগ কৰিছে আৰু লগতে ক'লে চিন্তন আৰু মননেৰে কিছু কাম আৰম্ভ কৰিবৰ কাৰণে ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছে আৰু উন্নয়নৰ ক্ষেত্ৰত যিখিনি কাম কাজ আমি অততে দৃষ্টি ৰাখিছোঁ ব্যস্ততাৰ মাজতো ইতিমধ্যে আজিও মই মানুহ পঠিয়াইছোঁ যাতে কামখিনি অতি সোনকালে অন্তত আমাৰ যিটো নেকি যান বাহনৰ জঁট, কাৰণ আগতে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আজিৰ পৰা প্ৰায় 2-3 বছৰ আগতে যান জঁটৰ কাৰণেই আমাৰ গোটেই পৰিৱেশটো খুব বেয়া এটা দৃশ্য আমি নিজে সন্মুখীন হৈছিলোঁ। কিন্তু যোৱাবেলি বা তাৰ আগৰ বছৰ আমি যিটো পথবিলাক বহল কৰি দিয়া হ'ল, চাৰিকাষৰ পথবোৰ নিৰ্মাণ কৰি দিয়া হ'ল, তাৰে সৰহভাগ পথেই যিহেতু নিৰ্মাণ কাৰ্য প্ৰায় শেষ হৈছিল, কিন্তু এইবেলি আমি প্ৰায়বিলাক পথেই যাতে একেবাৰে কামখিনি শেষ কৰিব পাৰোঁ তাৰ কাৰণেও 2 এদিনতে হয়তো আমি সময় পালেই এই পথবিলাক আমি এতিয়ালৈকে আমি নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পাছত যি ধৰণে মুকলি কৰিব লাগে মুকলিৰ কাৰণে আমি মুকলি কৰাৰ প্ৰচেষ্টা আমি হাতত লৈছোঁ ব্যস্ততাৰ মাজতো। আৰু যেতিয়া পথসমূহ আমাৰ মুকলি হৈ যাব আৰু ইতিমধ্যে কিছু 2-এটা নতুন পথৰো সংযোগ কৰিবৰ কাৰণে ইতিমধ্যে মই নিৰ্দেশ দিছোঁ, যাতে অন্ততঃ আমি ফেভাৰ ব্লকৰ ৰাস্তা নহ'লেও আমি শিল বা আমাৰ বালিৰে ৰাস্তাসমূহ যাতে আমি সুন্দৰভাৱে নিৰ্মাণ কৰিব পাৰোঁ আৰু তাৰ পাছতেই আমি প্ৰণালীবদ্ধভাৱে আমি গোটেই পথবিলাকেই আমি ফেভাৰ ব্লকেৰে আমি কি কৰিম যে সেইখিনি পথ আমি নিৰ্মাণৰ কাৰণে আমি প্ৰচেষ্টা গ্ৰহণ কৰিম। মই এতিয়া আপোনালোকক ক'বলৈ পাই ধন্য মানিছোঁ এটা কথাৰ কাৰণে যে আমি এইবাৰ আগতকৈ কিছু কাৰ্যসূচী, সাংস্কৃতিক কাৰ্যসূচী আৰু অন্যান্য কিছু ব্যৱহাৰিক কাৰ্যসূচী ইয়াত সংযোগ কৰা হৈছে আৰু সেই লৈ আমাৰ ইতিমধ্যে আমাৰ বৈশ্য ডাঙৰীয়াই বিতংভাৱে কৈছে আৰু আমাকো অৱগত কৰাইছে সাংস্কৃতিক অনুষ্ঠানে। ময়ো এটা বস্তু বিচাৰিছিলোঁ যে দধিমথন নাটকখনেই যিহেতু আমাৰ আপোনালোকে জানেই যে 5 ৰাতি উৎসৱৰ লগত কৃষ্ণৰ মহিমাৰ লগত বাল্যকালৰ শিশু লীলাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে সেইখন কৰাৰ কাৰণে মোৰ ফালৰ পৰা মই হাত উজান দিছোঁ আৰু লগে এইটো কথা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি এটা কৃষ্ণৰ সমাৱেশ কৰিব পাৰোঁ নেকি, শিশু কৃষ্ণৰ সমাৱেশ কৰিব পাৰোঁ নেকি, শিশু কৃষ্ণৰ সমাৱেশ বা এটা প্ৰতিযোগিতামূলক নহ'লে দৰ্শনমূলক এটা সমাৱেশ কৰিব পাৰে নেকি, তেনেকুৱা এটা চিন্তা চৰ্চা কৰি আছোঁ। আচলতে কি হৈছে আমাৰ এইখিনি সময়তেই প্ৰধানমন্ত্ৰীৰ আগমন, এইখিনি সময়তেই আকৌ বহুত ধৰণৰ কাৰ্যসূচী আহি গৈছে, আমাৰ নিৰ্বাচন আহি গৈছে, যদি দ্বিতীয় নিৰ্বাচনৰ কথা কৈছোঁ, সেইকাৰণে যিমানখিনি আমি চিন্তন মননেৰে আমি এইবাৰ ভাবিছিলোঁ যে মহিমা মণ্ডিত ৰূপত আমি আমাৰ এই যি ঐতিহ্যমণ্ডিত খতৰা সত্ৰ 5 ৰাতি উৎসৱ আমি সুন্দৰভাৱে আপোনালোকৰ সৈতে এইবাৰ পালন কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়িম আৰু আপোনালোকৰ সহযোগিতা, আপোনালোকৰ পৰামৰ্শ, আপোনালোকৰ তীব্ৰ দৃষ্টি, কাৰণ কিছুমান শক্তি থাকে যে যিবিলাক এটা উচ্ছৃংখল শক্তি থাকে, কিয়নো এইবিলাক পাতিব লাগে, কিয়নো এইবিলাক নহ'লেও হ'ব, এই ধৰণৰ এচাম ব্যক্তি থাকিলেও মই জানো যে আপোনালোকৰ তীক্ষ্ণ দৃষ্টিয়ে সেই কিছুমান নেতিবাচক দিশবিলাকক আমাক কি কৰিব, সজাগ সচেতন কৰি তুলিব। গতিকে মই আপোনালোকক আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোক আজি ইয়ালৈ আহিছে আৰু আমাৰ সাংস্কৃতিক বা সাহিত্যৰ দিশটোত মই ভাবোঁ যে আমাৰ ডেকা ডাঙৰীয়া ডেকা বাপে তেখেত তাতে আছে, তেখেতে কি বিধায়ক মহোদয়ে আপোনালোকৰ সন্মুখত এটা প্ৰস্তাৱ তুলি ধৰিছিল যে ভগৱান কৃষ্ণৰ বিভিন্ন ৰূপৰ এটা সাজ সজ্জা প্ৰতিযোগিতাৰ কথাটো আমি সেইটো কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছোঁ। ভগৱান কৃষ্ণৰ ৰূপসজ্জা প্ৰতিযোগিতা বুলি এটা কাৰ্যসূচী থাকিব, সেইটো হ'ব। সেইটো আমাৰ বয়সৰ কথা নাই। ভগৱান কৃষ্ণ বুলি কওঁতে আমি ভগৱান কৃষ্ণৰ একেবাৰে মহাভাৰতৰ ৰূপটোও আহিব পাৰে, একেবাৰে শিশুকালৰ এই দধিমন্থন বা দধি ভক্ষণ কৰা কাৰ্যসূচী সেইটোও আহিব পাৰে। গতিকে কৃষ্ণৰ ৰূপসজ্জা প্ৰতিযোগিতা সেইটো থাকিব। আৰু আমি যিহেতু প্ৰকাশনৰ বিভাগৰ মানুহ, সেইফালৰ পৰা আমি ক'ব খুজিছোঁ যে বিধায়ক মহোদয়ৰ ইচ্ছাৰ সপক্ষে আৰু আমাৰো পূৰ্বৰ পৰম্পৰা অনুসৰি আমি এখন পত্ৰিকা প্ৰকাশৰ দিহা কৰিছোঁ আৰু সেই পত্ৰিকাখন বৰকাকত নামেৰে হ'ব আৰু বৰকাকত যিহেতু খতৰা সত্ৰৰ এক ঐতিহ্যময় দলিল, যোৱা বছৰো আমাৰ সেই নামতে হৈছিলে, এইবাৰো হ'ব বৰকাকত।
আৰু ইতিমধ্যে সেইখনৰ কাৰণে আমাৰ ছপাৰ প্ৰস্তুতি চলি আছে। আমাৰ এখন কিতাপৰ ইতিমধ্যে 7টা মুদ্ৰণ সমাপ্ত হৈছে। খতৰা সত্ৰ আৰু ইয়াৰ ঐশ্বৰিক মহিমা, এই কিতাপখন অখিল ৰঞ্জন ভট্টদেৱে ৰচনা কৰা সেইখনৰ 8ম মুদ্ৰণটো পাছেতিৰ আগে আগে আমাৰ পুনৰ মুদ্ৰণ কৰা হ'ব। এই দুটা নতুন প্ৰকাশনৰ কথা আমি অষ্টম আৰু আপোনালোকক আমি ক'ব খুজিছোঁ যে যিসকল প্ৰিণ্ট মিডিয়াৰ আমাৰ সংবাদকৰ্মী আছে তেখেতসকলে যাতে সেইদিনাখন এটা পৃষ্ঠা নহ'লেও মানে পাছেতি আৰু খতৰা সত্ৰ সম্পৰ্কত এটা নিবন্ধ বাতৰি কাকতত আপোনালোকে লিখে, অথবা আপোনালোকে আন কাৰোবাৰ জৰিয়তে লিখাই হ'লেও সত্ৰৰ পিছদিনা হ'লেও মানে অন্ততঃ 4 দিন চলে, গতিকে 4 দিনৰ ভিতৰত ওলালে ভাল হয়। আৰু সম্ভৱ যদি হয় এটা পৃষ্ঠা উলিয়ালে আমি বৰ ভাল পাওঁ। ইয়াৰ আগৰ আমাৰ যিবোৰ মহোৎসৱ অনুষ্ঠিত হৈছিল সেইবিলাকত আপোনালোকে একোটা পৃষ্ঠা উলিয়াইছিলে। হয়, সেইটো আমাৰ ফালৰ পৰা অনুৰোধ থাকিল। আৰু আপোনালোক ইলেক্ট্ৰনিক মিডিয়াৰ যিখিনি আছে আপোনালোকেতো চলন্ত ধাৰা বিৱৰণী প্ৰচাৰ কৰে, সেইটোৰ কাৰণে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈয়ে আছোঁ আৰু ভৱিষ্যতলৈও থাকিম। অনুষ্ঠান এটা থাকিব, সেইটো আমাৰ 16 তাৰিখৰ 4 বজাৰ পৰা হ'ব। সেই অনুষ্ঠানত আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছিলোঁ, কিন্তু তেখেতৰ ব্যস্ততাৰ কাৰণে হয়তো তেখেত উপস্থিত নাথাকিবও পাৰে। চিঠিখনত নামটো দিবলৈ আমাক বাধা কৰিছে। গতিকে আমি তেখেত মানে আমাৰ মূল পৰিচালনা সমিতিৰ সভাপতি আৰু উদযাপন সমিতিৰ সভাপতি মহোদয়ৰ পৰামৰ্শৰ ভিত্তিত তেখেতৰ নামটো এতিয়ালৈকে আমি জড়িত কৰা নাই, কাৰণ কিবা কাৰণত তেখেতে আহিব নোৱাৰিলে বেয়া কথা হ'ব আৰু তেখেতৰ মানে ডাইৰেক্ট অনুমতিটো আমি পোৱা নাই। গতিকে সেইদিনাখনৰ অনুষ্ঠানত পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱক আমন্ত্ৰণ জনোৱা হৈছে আৰু আমন্ত্ৰণ জনোৱা হৈছে সাংসদ দিলীপ শইকীয়া মহোদয়ক। উদ্বোধন হ'ব আৰু নিশাৰ ভাগলৈ দধিপথন কৃত্য অনুষ্ঠিত হ'ব। ওলোৱা নাই, মানে আজিৰ তাৰিখলৈকে আমি অপেক্ষা কৰিবলগীয়া হ'ল কেৱল মুখ্যমন্ত্ৰীৰ সন্মতি পাম নে নাপাম সেই কথাটো নিশ্চিতকৰণৰ কাৰণে। কিন্তু আজি আমাৰ উদযাপন সমিতিৰ সভাপতি মহোদয়ে নিশ্চিত কৰিছে যে তেওঁৰ নামটো প্ৰকাশ কৰিব নালাগে। খুব সম্ভৱ আমি মহাশয়ে আৰু আমাৰ সাহিত্য শাখাৰ সম্পাদক দেৱে পাছেতি মহোৎসৱৰ বিষয়ত আপোনালোকক গোটেই কথাখিনি অৱগত কৰিছিলে। কিন্তু মই এতিয়া আমাৰ সত্ৰলৈ আহিব লগা ভক্ত দৰ্শনাৰ্থীসকললৈকে পথ নিৰ্দেশনাৰ কথাখিনি ক'ব বিচাৰিছোঁ যে আচলতে সত্ৰৰ উত্তৰ দিশৰ পৰা আমাৰ এইটো MPK ৰোড বুলি কয়, নামখলা ভেৰগাঁৱৰ ফালৰ পৰা খৈয়াবাৰীৰ ফালৰ পৰা যিখিনি গাড়ী আহিব সেইখিনি সত্ৰৰ সন্মুখলৈকে আহিব। আহি ইয়াতে সত্ৰ দৰ্শনাৰ্থী বা ভক্তসকলক নমাই দি তেখেতসকলে দীপিলালৈ গুচি যাব। আৰু যিবিলাক গাড়ীয়ে ইয়াতে গাড়ী শান্তি কৰিবলৈ বিচাৰে তেখেতসকলে সেই পথেৰে মঙলদৈৰ ফালে অকণমান গৈয়ে ৰত্নাৱলী সত্ৰৰ সন্মুখেৰে পুনৰ সত্ৰৰ ফিল্ডলৈকে আহিব পাৰিব। সকলোবিলাক গাড়ী উত্তৰ দিশৰ পৰা ঠিক তেনেকৈ খতৰাৰ সন্মুখেৰে গৈ দীপিলা হৈ ৰত্নাৱলী সত্ৰৰ সন্মুখেৰে পুনৰ খতৰা সত্ৰৰ ফিল্ডত য'ত গাড়ীবিলাক শান্তি কৰা হ'ব সেই স্থানলৈকে আহিব পাৰিব। পথৰ ব্যৱস্থা বৰ ধুনীয়া, তাত গাড়ী শান্তি কৰি পুনৰ দীপিলাত পাৰ্কিং ব্যৱস্থা আছে, তালৈকে যাব পাৰিব। আৰু আমাৰ গুৱাহাটী, নলবাৰী, ৰঙিয়া এইফালৰ পৰা বা বৰপেটা, শুৱালকুছি সেইফালৰ পৰা যিবিলাক গাড়ী আহিব তেখেতসকলে দীপিলা চক হৈ আৰু যিবিলাকে চিপাজাৰ হৈ আহিব, আহি ঠিক পাথৰিঘাট ক্ৰছ কৰিয়ে উত্তৰ ফালে সোমাই আহিব। সেইদৰে ৰত্নাৱলী সত্ৰৰ সন্মুখেৰেই সকলোবিলাক গাড়ী আহিব। আহি সত্ৰৰ সন্মুখতেই আমাৰ যিখন গাড়ী শান্তি কৰা ফিল্ড আছে তাতে গাড়ী ৰখাই ভক্তবিলাকক নমাই দিব। তেখেতসকলে গাড়ী পূজা কৰা বা শান্তি কৰাবিলাকে কৰিব। কৰি তেখেতসকলে একে পথেৰে দীপিলা চৌকা হৈ পাৰ্কিং ব্যৱস্থালৈকে যাব পাৰিব। তাত আমাৰ মানে ভলণ্টিয়াৰ থাকিব। আৰু এইবাৰ আমি এটা কথা কৰিছোঁ যে বহুত মানে সত্ৰৰ দৰ্শনাৰ্থী ভক্ত আৰু ইতিমধ্যে বা আমাৰ যিহেতু খতৰা সত্ৰ স্নাতক মহাবিদ্যালয়ৰ সাহায্যাৰ্থে আমি আবাহন থিয়েটাৰ মাতিছোঁ। সকলো ভক্তই দৰ্শকে এটা কথা কয় যে গাড়ীখিনি য'তে ত'তে থৈ যাবৰ কাৰণে অসুবিধা হয়, গতিকে আমি এইবাৰ গাড়ী ৰখাৰ ব্যৱস্থা কৰিছোঁ। সামান্য তেখেতসকলে এটা বৰঙণি দিলে আমাৰ মানে ভলণ্টিয়াৰে সেই গাড়ীবিলাক সুৰক্ষিতভাৱে ৰখাৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি
আশা ৰাখিছোঁ যে সত্ৰ দৰ্শন কৰিবলৈ অহা ভক্তসকলে এইবাৰ সত্ৰ দৰ্শন কৰোঁতে বা পাছেদি মহোৎসৱ উপভোগ কৰোঁতে কোনো ধৰণৰ যাতায়াত ব্যৱস্থাত অসুবিধা নাপাব।